হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত যিসকল ষ্টুডেণ্টে 2026 বৰ্ষৰ 10 ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়টোৰ 80% কমন কিছুমান কুৱেশ্যন লৈ আনিছোঁ। আচলতে 80% বুলি ক'লে ভুল হ'ব, হয়তো 100%ও কমন পৰি যাব পাৰে, কাৰণ মই গোটেইকেইটা বিষয় ইয়াত সাঙুৰি লৈছোঁ। তোমালোকৰ যিখন মূল পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা, লগতে যিখন বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠ, গ্ৰামাৰ, ৰচনা, গোটেইখিনি সাঙুৰি ভিডিঅ' বনাইছোঁ এটা ভিডিঅ'ত। তো যিসকলে এই ভিডিঅ'টো ভালকৈ প্ৰেক্টিছ কৰি যাব, অনুশীলন কৰি যাব ইয়াৰ কুৱেশ্যনবিলাক, সকলোৱে অসমীয়াত লেটাৰ পোৱাটো 100%, এই ক্ষেত্ৰত মোৰ দৃঢ় বিশ্বাস আছে। চ' তোমালোকে এই কুৱেশ্যনখিনি ঘৰত অনুশীলন কৰিবা, উত্তৰখিনি ভালকৈ লিখি মুখস্থ কৰিবা, আৰু অসমীয়াত এবাৰ ভয় কৰিবলগীয়া কোনো কাৰণেই নাই। তো অহা তেতিয়াহ'লে আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। প্ৰথমতে আহিলে যিটো গ্ৰুপ এ বিভাগ ক মূল্যাংকন 75, তো ইয়াৰ কুৱেশ্যনখিনি ফাৰ্ষ্টত আমি ডিছকাছ কৰি লওঁ। তোমালোকে জানা যে গ্ৰুপ এত পদ্যাংশ আৰু গদ্যাংশ মিলাই মুঠতে 11টা শ্বৰ্ট কুৱেশ্যন আহিব অতি চমু উত্তৰ দিয়া, আৰু এই শ্বৰ্ট কুৱেশ্যনৰ বাবে তোমালোকে এইবিলাক প্ৰশ্ন চাবা, য'ত 11 মাৰ্ক পাবাই তোমালোকে। তো ইয়াত প্ৰথমতে আহিছে পণ্ডিত ৰাহুল সংকীৰ্তায়নৰ আচল নাম কি? তোমালোকে জানাই এইটো কেদাৰনাথ পাণ্ডে। নেক্সট খ নম্বৰত আহিছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক স্থায়ী বোলা হৈছে? তোমালোকে জানা যে সংগীত, কবিতা, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই 5বিধক সুকুমাৰ কলা বোলা হয়, আৰু ইয়াৰ ভিতৰতে চিত্ৰশিল্প হৈছে স্থায়ী। গ নম্বৰত আহিছে কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? এইটো সম্ৰাট বাবৰৰ আমোলত। ঘ নম্বৰটোত আহিছে আদ্যপান্ত শব্দৰ অৰ্থ লিখা। আদ্যপান্ত শব্দৰ অৰ্থ হৈছে বিৱৰি কোৱা বা বিস্তৃতভাৱে কোৱা। ঙ নম্বৰত দিছে ভাৰতীয় সংস্কৃতিত বৌদ্ধ যুগৰ কথা কিহে সোঁৱৰাই দিয়ে? ইয়াৰ উত্তৰটো হ'ব অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিত বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। ডিয়াৰ ষ্টুডেণ্ট, এনচাৰবিলাক তোমালোকে চাই যাবা। ইয়াত এনচাৰখিনি মই ডিছকাছ নকৰোঁ, যিহেতু যথেষ্ট দীঘলীয়া হৈ যাব নহ'লে ভিডিঅ'টো। সকলো এনচাৰ তোমালোকে কিতাপতে পাই যাবা। মই কেৱল কুৱেশ্যনখিনি কৈ দিওঁ যিবিলাক তোমালোকৰ মেট্ৰিকত কমন পৰিব। তো প্ৰথম নম্বৰত আছে আগন্তুক উপন্যাসখনৰ ৰচক কোন? নেক্সট চাবা তোমালোকে আঠফলা নীতি মানে কি? আৰু ইয়াৰ পাছতে বৰ্গীয়া জ নম্বৰত দিয়া আছে ডাক্তৰ জয়শ্ৰী গোস্বামী মহন্তৰ দ্বাৰা ৰচিত এখন উপন্যাসৰ নাম লিখা। তাৰ উত্তৰটো তোমালোকে লিখিব পাৰা গান্ধাৰী বা চাণক্য, যিকোনো এখন লিখিলে হ'ল। ঝ নম্বৰত দিছে বিশ্বৰ দৰবাৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মহিচন্দ্ৰ মিৰি। ঝ নম্বৰত দিছে কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? কুঁৱলীৰ অন্তৰংগ বান্ধৱী হৈছে চেৰন। তোমালোকে স্পেলিংটো শুদ্ধকৈ লিখিবা যদি এক্সামত আহি যায়। ত নম্বৰত দিয়া হৈছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই কোনখন কাকতৰ মুখ্য সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে? ইয়াৰ উত্তৰটো হ'ব এদিনৰ সংবাদ। ঠ নম্বৰত আহিছে অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে? এই কুৱেশ্যনটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াক অলপ বেলেগ ধৰণৰ কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে। তো উপন্যাসখনৰ নাম হৈছে চাহেবপুৰা বৰষুণ। তেখেতে 2003 চনত এই কিতাপখনৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল। নেক্সট মধনীয়া 10 নম্বৰত আছে এপ'ল' কোম্পানীৰ সহ প্ৰতিষ্ঠাপকজনৰ নাম কি? 10 নম্বৰত আছে প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিং কি ৰোগত আক্ৰান্ত হৈছিল? এইটো জানাই তোমালোকে, কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। মধনীয়া 9 নম্বৰত আছে অৰণ্য যাত্ৰা দলটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? অৰণ্য যাত্ৰা দলটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 50 গৰাকী, আৰু লগতে মনত ৰাখিবা 5 গৰাকী আছিল শিক্ষক শিক্ষয়িত্ৰী। ডিয়াৰ ষ্টুডেণ্ট, ইয়াত উল্লেখ কৰা কোনো এটা কুৱেশ্যনৰ এনচাৰ তোমালোকে নোৱাৰিলে মোক কমেণ্ট কৰি জনাবা, মই কমেণ্টতে তাৰ এনচাৰটো দি দিম। নেক্সট ইয়াৰ পিছত আহিছে দন্তীয়া ত সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লেখক কোন? এই পুথিখনৰ লেখক হৈছে আব্দুছ ছাত্তাৰ। মধনীয়া ঠ নম্বৰত দিছে জনজাতীয় গোষ্ঠীক অন্য কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হ'ব অনাৰ্য জাতি। দন্তীয়া 10 নম্বৰত দিছে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? সেইটো জানাই তোমালোকে, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট দন্তীয়া 10 নম্বৰত দিছে অৰণ্য যাত্ৰা দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? দন্ত 9 নম্বৰত দিছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ব মহেঞ্জোদাৰো সংস্কৃতিত। ডিয়াৰ ষ্টুডেণ্ট, যিহেতু অসমীয়া বিষয়টোৰ পৰিসৰ যথেষ্ট বহল, তোমালোকে কেৱল এই 20টা শ্বৰ্ট কুৱেশ্যন চালে নহ'ব, তোমালোকে পাঠ্যপুথিৰ পৰা আৰু কেইটামান কুৱেশ্যন মুখস্থ কৰি যাব লাগিব। কুৱেশ্যন চাবা, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তাৰপিছতে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি? এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? নাৰায়ণ মূৰ্তি কোন? আৰু প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? তো এইকেইটা প্ৰশ্ন আমি প্ৰেক্টিছ কৰি যাব লাগিব। ইয়াৰ লগতে ভাৰতীয় সংস্কৃতি পাঠটোৰ পৰা চাব ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা এই দুটা কুৱেশ্যন চালে হ'ব অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ পৰা চাবা ক নম্বৰ যিটো আছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো আৰু এটা কুৱেশ্যন চাবা সকলোকে না এইটো কুৱেশ্যন 2025ত আহি গৈছে এইটো আৰু নাহে নেক্সট এইটো চালে হ'ব নেক্সট ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ পৰা চাবা দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল আৰু এটা চাবা পূজাৰ বন্ধত কুঁৱলীহঁতে কলে যোৱাৰ সিদ্ধান্ত লৈছিল তো এই দুটা কুৱেশ্যন চাবা অৰুণিমা সিনহা পাঠটোৰ পৰা চাবা তোমালোকে এইটো হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল আৰু এটা চাবা মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল তেওঁ তাত কিমান সময় ধৰি আছিল তো এই দুটা কুৱেশ্যন চাবা নেক্সট আহিলে অৰণ্য যাত্ৰা সেই চেপ্টাৰটোৰ পৰা চাবা বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল আৰু ইয়াৰ লগতে আৰু এটা কুৱেশ্যন চাবা লৰ্ড কাৰ্জন কোন ভেৰি ইম্পৰ্টেণ্ট হয় নেক্সট পাৰস্যত এভুমুখী এই পাঠটোৰ পৰা চাবা যে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল ইৰাণৰ ৰাজধানীৰ নাম কি তাৰপিছতে চাবা ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত আৰু এটা চাবা বেহেষ্ট ই জাহাৰা কি আৰু নেক্সট কুৱেশ্যনটো চাবা ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি তো এইকেইটা কুৱেশ্যনো তোমালোকক দিলোঁ মই কমন হিচাপে নেক্সট আহোঁ 2 মাৰ্কৰ কুৱেশ্যন য'ত লিখা থাকিব চমু উত্তৰ দিয়া তো ইয়াৰ বাবে তোমালোকক প্ৰথমটো দিছোঁ অসমৰ সংস্কৃতি বাৰে বৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি খ নম্বৰ দিয়া হৈছে দাক্ষিণাত্যৰ ভাস্কৰ্যত কিহৰ প্ৰাদুৰ্ভাৱ সৰহ ডিয়াৰ ষ্টুডেণ্ট তোমালোকে প্ৰায়বিলাক কুৱেশ্যনৰ এনচাৰ মোৰ এই ভিডিঅ'টোত পাই যাবা খুব সুন্দৰভাৱে মই দি থৈছোঁ এনচাৰসমূহ যদি তোমালোকে চোৱা নাই চাই ল'বা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ ইয়াত প্ৰি বৰ্ড বুলি কথা নাই যিহেতু প্ৰি বৰ্ড আৰু SSLCৰ চিলেবাছ একেই হয় গতিকে যথেষ্ট হেল্পফুল হ'ব ভিডিঅ'টো তোমালোকে চাই ল'বা গ নম্বৰত আহিছে ভাৰতীয় সংস্কৃতি পাঠটি লেখা লেখকজনে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা ইয়াৰ উত্তৰটো তোমালোকে লিখিব পৰা জনতা আৰু পচুৱা কুৱেশ্যনটো আহিছে ঘ নম্বৰত বৰ্তমান শিক্ষানুষ্ঠানসমূহত গঠন কৰা উদ্যোগী কোষৰ কাম কি আৰু ঙ নম্বৰত আহিছে ডাকৰ বচন বুলিলে কি বুজা চ' এই কুৱেশ্যনবিলাক তোমালোকে ঘৰত অনুশীলন কৰিবা প্ৰথম নম্বৰ দিয়া হৈছে ইমানখিনিলৈ আহি উভতি যোৱাৰ প্ৰশ্নই নুঠে যি হয় দেখা যাব কথাষাৰ কোনে কাক কৈছিল লিখা দ্বিতীয় নম্বৰ দিয়া হৈছে একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে এইদৰে কোনে কাক কৈছিল লিখা বৰ্গীয় নম্বৰ দিয়া আছে হুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা ঝ নম্বৰত আছে আৰ্যসকলে অনাৰ্যসকলৰ পৰা কি উপাদান আহৰণ কৰিছিল নিয় নম্বৰ দিয়া আছে ইৰাণৰ দুখন প্ৰখ্যাত ঠাইৰ নাম লিখা আৰু ত নম্বৰ দিয়া আছে আৰ্টৰ বিপৰীত পন্থা দুটা কি তো তোমালোকে এইখিনি ভালকৈ প্ৰেক্টিছ কৰিবা ইয়াৰ পৰাই পৰীক্ষাত আহিব আৰু ইয়াৰ লগতে আৰু কেইটামান কুৱেশ্যন আমি পাঠ্যপুথিৰ পৰা চাব লাগিব প্ৰথমতে উদ্যোগী হওঁ আহা এই পাঠটোৰ পৰা তোমালোকে চাবা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা তো এই কুৱেশ্যনটো তোমালোকে চাই যাবা ভাৰতীয় সংস্কৃতি হেমবৰাৰ ৰচিত এই পাঠটোৰ পৰা তোমালোকে চাবা অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি তো এই কুৱেশ্যনটো চাবা তোমালোকে আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই পাঠটোৰ পৰা চাবা ইয়াত ক খ গ গোটেইকেইটা চাব লাগিব ক নম্বৰটো দিছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল আৰু গ নম্বৰ দিছে চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল তো এই কুৱেশ্যন চাবা নেক্সট ইণ্টাৰনেটৰ তিতা মিঠা এই পাঠটোৰ পৰা চাবা যে কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে আৰু এটা কুৱেশ্যন চাবা ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে এইখিনি 2 মাৰ্কৰ বাবে হয় বৰ বেছি লিখিব নালাগে অৰুণিমা সিনহা এই পাঠটোৰ পৰা চাবা ইয়াত মই যিকেইটা চিন দিছিলোঁ তাত 2 মাৰ্কৰ কুৱেশ্যন নাই গতিকে ইয়াৰ পৰা নাচালেও হ'ব নেক্সট আহিলে অৰণ্য যাত্ৰা পাঠটোৰ পৰা তোমালোকে চাবা এই 2 নম্বৰটো ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল আৰু এটা চাবা প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে এই গোটেইখিনিৰ প্ৰশ্নৰ উত্তৰ মই আগৰ যিটো ভিডিঅ'ৰ কথা কৈছিলোঁ তাত দিয়া আছে তোমালোকে চাই ল'বা আৰু এটা কুৱেশ্যন চাই যাবা কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল 2 মাৰ্কৰ বাবে এইটো কুৱেশ্যন চাই যাবা লগতে আৰু এটা প্ৰশ্ন থাকি গৈছে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি এইটো শ্বৰ্ট কুৱেশ্যন আহি যাব পাৰে তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে প্ৰেক্টিছ কৰি যাবা পাৰস্যত এভুমুখী এই পাঠটোৰ পৰা তোমালোকে 2 মাৰ্কৰ বাবে চাবা এই 2 নম্বৰটো তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা কি
আৰু এটা কুৱেশ্যন চাবা কুৱেশ্যন নম্বৰ 10টো স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে আৰু এটা চাবা শ্ৰীনিবাদী কোন তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা নেক্সট আহিলে উত্তৰ দিয়া 3 বা 4 মাৰ্কৰ বাবে তো ইয়াত ক নম্বৰটো দিয়া আছে অ' বাইদেউহঁত আমাক বচোৱা কোনে কাক বাইদেউহঁত বুলি সম্বোধন কৰি বচাবলৈ অনুৰোধ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে অনুশীলন কৰিবা খ নম্বৰ দিছে সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী পাঠ্যপুথিৰ আধাৰত এই কথাষাৰ বুজাই লিখা আৰু গ নম্বৰ দিয়া হৈছে এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল পাঠৰ সহায়ত বুজাই লিখা এই তিনিটা কুৱেশ্যন তোমালোকে চাই যাবা ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ বাবে আৰু এটা কুৱেশ্যন দিছে ঘ নম্বৰত লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এই ৰূপান্তৰ কিদৰে ঘটিছিল অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটোৰ আধাৰত চমুকৈ লিখা তো এই প্ৰশ্নটো চাবা আৰু ইয়াৰ লগতে পাঠ্যপুথিৰ পৰা আৰু দুটামান চাব লাগিব ভূঞাৰ উদ্যোগী হওঁ আহা এই পাঠটোৰ পৰা তোমালোকে চাবা 4 নম্বৰটো ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা নেক্সট 5 নম্বৰটো চাই যাবা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা আৰু এটা প্ৰশ্ন ইয়াৰ পৰা চাবা ভাৰতৰ সৰ্বোচ্চ কালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা এইবিলাকত 4 মাৰ্ক থাকিব সুন্দৰকৈ তোমালোকে ঘৰত অনুশীলন কৰিবা আৰু সাধাৰণতে এই চেপ্টাৰটোৰ পৰা চবতকৈ দেখা পাওঁ বেছিকৈ প্ৰশ্ন আহে পৰীক্ষাত ভাৰতীয় সংস্কৃতি হেমবৰুৱাৰ এই পাঠটোৰ পৰা তোমালোকে চাবা কুৱেশ্যন নম্বৰ 12টো ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰে ইয়াত 4 মাৰ্ক থাকিব নেক্সট অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই পাঠটোৰ পৰা চাবা কুৱেশ্যন নম্বৰ 5টো বিশেষ এটা উদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল ইয়াত কি উদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলমত বিচাৰ কৰা 6 নম্বৰটো চাই যাবা এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই ইয়াত লেখকে কাক কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা এইটো 4 মাৰ্ক থাকিব এইকেইটা তোমালোকে চাই যাবা নেক্সট ডক্টৰ প্ৰণয় দত্তৰ ইণ্টাৰনেটৰ তিতা মিঠা এই পাঠটোৰ পৰা চাবা কুৱেশ্যন নম্বৰ 7 আৰু 8 এই দুটা চাই যাবা মই পঢ়ি দিয়া নাই নহ'লে যথেষ্ট দীঘলীয়া হৈ যায় ভিডিঅ'টো তো এই দুটা 7 নম্বৰ 8 নম্বৰ এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা জয়শ্ৰী গোস্বামী মহন্তৰ অৰুণিমা সিনহা এই পাঠটোৰ পৰা চাবা কুৱেশ্যন নম্বৰ 6টো অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা কৰা আৰু কুৱেশ্যন নম্বৰ 7 এই দুটা চাবা 6 আৰু 7 এই দুটা নেক্সট অৰণ্য যাত্ৰা অনুৰাধা শৰ্মা পূজাৰী এই পাঠটোৰ পৰা এটা প্ৰশ্নই চাবা সেইটো হৈছে কুৱেশ্যন নম্বৰ 6 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবত কি বিপদত পৰিছিল এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল তো এই কুৱেশ্যনটো চাবা আৰু লাষ্ট পাৰস্য দেৱভূমুকি এই পাঠটোৰ পৰা এটা প্ৰশ্নই চাবা সেইটো হৈছে কুৱেশ্যন নম্বৰ 11 ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া ভেৰি ইম্পৰ্টেণ্ট হয় তো এইখিনি তোমালোকক 3 আৰু 4 মাৰ্কৰ বাবে দিলোঁ নেক্সট আহিলে ব্যাখ্যা কৰা য'ত 4 মাৰ্ক থাকিব তাত ক নম্বৰটো দিয়া হৈছে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা আৰু খ নম্বৰত আছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে আৰু ইয়াৰ লগতে তোমালোকৰ পাঠ্যপুথিৰ পৰা চাবা ইয়াত হৈছে ক নম্বৰটো সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ আৰু খ নম্বৰ হৈছে ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী এই দুইটা প্ৰশ্নই ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ অন্তৰ্গত নেক্সট আহিলে পদ্যাংশৰ পৰা যিটো অতি চমু উত্তৰ দিয়া অৰ্থাৎ 1 মাৰ্কৰ বাবে কেইটামান কুৱেশ্যন দিছোঁ ক নম্বৰটো দিছে অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হ'ব চৈয়দ আব্দুল মালিক খ নম্বৰটো দিছে প্ৰজা ঘৰটিত মানুহজন কেনেদৰে আছিল ইয়াৰ উত্তৰ হ'ব মানুহজনে অকলশৰে বৰ শান্তিত আছিল গ নম্বৰ দিছে দৃশ্যান্তৰৰ অৰ্থ কি দৃশ্যান্তৰ শব্দটোৰ অৰ্থ হৈছে ভিন্ন বা অন্য দৃশ্য অথবা লিখিব পাৰোঁ এটা দৃশ্যৰ পৰা অন্য এটা দৃশ্য হোৱা ঘ নম্বৰ দিয়া হৈছে মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে ইয়াৰ উত্তৰটো হ'ব আধ্যাত্মিক ভাৱ ঙ নম্বৰ দিয়া আছে কাকিনী তামোল শব্দৰ অৰ্থ কি তো কাকিনী তামোল শব্দটোৰ অৰ্থ হৈছে বৰ ওখ তামোল গছ নেক্সট প্ৰথম নম্বৰ দিছে বৰগীতসমূহ কি উদ্দেশ্যে ৰচিত ইয়াৰ উত্তৰটো হ'ব নাম ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে ৰচিত ইয়াৰ পিছতে দ্বিতীয় নম্বৰ দিয়া আছে মৰণোত্তৰ কালত প্ৰকাশ পোৱা ৰঘুনাথ চৌধুৰীৰ কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব মনাই বৰাগী
বৰ্গীয়া জ নম্বৰ দিয়া হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো জানাই তোমালোকে নামঘোষা। ঝ নম্বৰ দিছে ইছলাম ধৰ্মত জিকিৰৰ দৰে কি গীত বহুলভাৱে প্ৰচাৰিত? ইয়াৰ উত্তৰটো হ'ব জাৰি। তাৰপিছতে নিয় নম্বৰ দিয়া হৈছে কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ হৈছিল? ইয়াৰ উত্তৰটো হ'ব আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত। মধ্যমীয়া ত নম্বৰ দিয়া হৈছে ছৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অঘৰী আত্মাৰ কাহিনী। নেক্সট মধ্যমীয়া ঠ নম্বৰ দিছে কৃপা কৰা নাৰায়ণ চুৰমোহ পাশ। ইয়াত চুৰ শব্দই কি বুজাইছে? ইয়াত চুৰ শব্দই ছিঙি দিয়া বা ত্যাগ কৰাক বুজাইছে। মধ্যমীয়া ড নম্বৰ দিয়া আছে প্ৰশস্তি কবিতাটিৰ কবিজনাৰ প্ৰথম স্তৰত লিখা কবিতাসমূহ কোনখন কবিতা পুথিত সন্নিৱিষ্ট কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব 1910 চনৰ সাদৰী পুথিত। মধ্যমীয়া ধ নম্বৰ দিয়া হৈছে মধুসূদনৰ দলং নামৰ গল্প পুথিখন তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনজন সাহিত্যিকৰ এক উল্লেখযোগ্য সৃষ্টি? এইটো হৈছে হৰেকৃষ্ণ ডেকা। মধ্যমীয়া ন নম্বৰ দিয়া হৈছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব লখিমপুৰ জিলাৰ নাৰায়ণপুকুৰৰ লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। সময়টো আছিলে 1489 চন, মনত ৰাখিবা। দন্তীয়া ত নম্বৰত দিয়া হৈছে ৰাতিৰ শোভাযাত্ৰা নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব হৰেকৃষ্ণ ডেকা। ইয়াৰ লগতে তোমালোকে পাঠ্যপুথিৰ পৰা কেইটামান শ্বৰ্ট কুৱেশ্যন চাব লাগিব। চাবা ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? এইটো মৈথিলী হ'ব। তাৰপিছতে এই কুৱেশ্যনটো চাবা চনক চনন্দ যোগী যাহাক ধ্যায়। চনক চনন্দ আদি যোগীসকলক কাক ধ্যান কৰে বুলি কৈছে? কবিক কিহত আতুৰ হোৱা বুলি কৈছে? তাৰপিছতে বৰগীতটো কি ৰাগত বন্ধা আছে আৰু মুখ পাশ মানে কি? নেক্সট জিকিৰ কবিতাটোৰ পৰা চাবা কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? আৰু এটা চাবা জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? নেক্সট প্ৰশস্তি কবিতাটোৰ পৰা চাবা ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? প্ৰকৃতিক কোনে হাদৰি আনিলে বুলি কবিয়ে কৈছে? মন্দিৰৰ উপেক্ষিত কি ফুল প্ৰেমত পৰিমল যচা বুলি কবিয়ে কৈছে? আৰু ইয়াৰ লগতে চাবা জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? এইকেইটা চাবা। অসমীয়া এই কবিতাটোৰ পৰা চাবা খালি এটাই অসমৰ হেংদাং ক'ত জিলিকিল? এইটো চালে হ'ব শ্বৰ্ট কুৱেশ্যন। আৰু দৃষ্টান্তৰ কবিতাটোৰ পৰা চাবা কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? তো এইখিনি আছিলে শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কৰ বাবে। নেক্সট 2 আৰু 3 মাৰ্কৰ বাবে চাবা তোমালোকে উত্তৰ দিয়া বুলি থাকিব। ক নম্বৰ দিয়া আছে মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা। উত্তৰটো তোমালোকে লিখিব পাৰা ৰাজহুৱ কাব্য আদিকাণ্ড ৰামায়ণ। খ নম্বৰ দিছে মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? উত্তৰটো হ'ব 4টা ভাগত। আৰু নেক্সট দিছে ভাগকেইটাৰ নাম লিখা। এইটো কিতাপতে আছে তোমালোকৰ পেজ নাম্বাৰ 2ত। নেক্সট গ নম্বৰটো দিছোঁ কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল? আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল? আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল আৰু তেখেতৰ মৃত্যু হৈছিল দিখৌমুখৰ হৰাগুৰি চাপৰিত। ক নম্বৰ দিয়া হৈছে হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত? কোনে কিয় কবি কেনেদৰে সুধিছে? বুজাই লিখা। তো এই কুৱেশ্যনটো তোমালোকে অনুশীলন কৰিবা। নম্বৰটো দিছে মোহত ৰণ্ডালচ তেজি উঠা ভক্তি তত্ত্ব সুন্দৰৰ কৰা ৰূপ ধ্যান। কবিয়ে কিয় ৰণ্ডালচ এৰি সুন্দৰ ধ্যান কৰিবলৈ কৈছে? বুজাই লিখা। এই কুৱেশ্যনটো চাবা। প্ৰথম নম্বৰ দিছে মই অসমীয়া কবিতাটোৰ কবিজনা অসম সাহিত্য সভাৰ কিমান চনৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? কবিতাটোৰ কবিজনাৰ নাম হৈছে ছৈয়দ আব্দুল মালিক। তেখেতে 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আছিল। দ্বিতীয় নম্বৰ দিছে বৰ শান্তিত আছোঁ এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। তো এইটো তোমালোকে চাবা। বৰ্গীয়া জ নম্বৰ দিয়া হৈছে মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা। মাধৱদেৱে 4খন ঝুমুৰা ৰচনা কৰিছিল। সেইকেইখনৰ নাম হৈছে চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা আৰু ভোজন বিহাৰ। নেক্সট ঝ নম্বৰটো দিয়া হৈছে চনক চনন্দ যোগী যাহাক ধ্যায় সকলে নিগমে যাক বিচাৰি নাপায়। ইয়াত কোনে কাক বিচাৰি নাপালে? বিচাৰি নোপোৱাৰ কাৰণ কি? এইটো তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু ইয়াৰ লগতে তোমালোকে পাঠ্যপুথিৰ পৰা চাবা। এইটো চাবা সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা অধমে জানিবা কেনে তোমাৰো মহিমা। ইয়াৰ অন্তৰ্নিহিত অৰ্থটো লিখিবলৈ আহিব পাৰে। তাৰপিছত এইটো বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। এইটো 2টা হ'লেও আহিব পাৰে। এইটো চাই যাবা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো অৰ্থ চাবা মুমিন কুতুব আৰু মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে হালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। এইটো যথেষ্ট ইম্পৰ্টেণ্ট। এইটো অনুশীলন কৰিবা। তাৰপিছত এইটো মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। ইয়াৰ অন্তৰ্নিহিত অৰ্থটো লিখিবলৈ আহি যাব পাৰে।
লগতে প্ৰশস্তি কবিতাটোৰ পৰা চাবা এই 4 নম্বৰটোত কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বিৱৰি লিখা। আৰু এইটো 6 নম্বৰটো উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। এই 4 নম্বৰ আৰু 6 নম্বৰটো যথেষ্ট ইম্পৰ্টেণ্ট। তাৰপিছতে মই অসমীয়া কবিতাটোৰ পৰা চাবা এই 2 নম্বৰটো অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। আৰু ইয়াৰ লগতে চাবা 7 নম্বৰটো অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। এইটো আহিয়ে থাকে, যথেষ্ট ইম্পৰ্টেণ্ট। আৰু ইয়াৰ এই চেপ্টাৰটোৰ পৰা আৰু এটা চাবা কুৱেশ্যন নম্বৰ 10 কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা। তো তোমালোকে এইখিনি অনুশীলন কৰিবা। কবিতাৰ পৰা ব্যাখ্যা কৰিবলৈ আহে য'ত 4 নম্বৰ থাকে, তো তোমালোকে বৰগীত চেপ্টাৰটোৰ পৰা এইটো চাবা গ নম্বৰটো 4 গটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। জিকিৰ কবিতাটোৰ পৰা 4 নম্বৰ কটো চাবা, এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ লগতে মই অসমীয়া কবিতাটোৰ পৰা চাবা তোমালোকে 8ৰ খটো দুবৰি পাতে পাতে মুকুটৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। এই 3টা চাবা, ব্যাখ্যা কৰা। আৰু ইয়াৰ লগতে তোমালোকৰ সাৰাংশ বা মূলভাৱ লিখিবলৈ আহে, তো 2টা কবিতা চালে হ'ব, প্ৰশস্তি আৰু মই অসমীয়া। দিশান্তৰটো চাব নালাগে, 2025ত আহি গৈছে। নেক্সট আহোঁ তোমালোকৰ যিখন দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসম। বৈচিত্ৰ্যময় অসমৰ পৰা 2টা কুৱেশ্যন প্ৰায় আহিয়ে থাকে। তোমালোকে ইয়াত 19 নম্বৰ আৰু 20 নম্বৰ যিকেইটা কুৱেশ্যন দিছে এইকেইটা কুৱেশ্যনকে ৰিপিট হৈয়ে থাকে, তো তোমালোকে এইকেইটা ভালকৈ প্ৰেক্টিছ কৰি যাবা, তো এইকেইটা কমন পৰিবই। নেক্সট আহোঁ ৰচনা, য'ত 8 মাৰ্ক থাকে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। ৰচনাৰ বাবে তোমালোকক কমন দিলোঁ তোমাৰ প্ৰিয় ব্যক্তি, তোমাৰ প্ৰিয় গ্ৰন্থ, শিক্ষামূলক ভ্ৰমণ, অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ, বিজ্ঞানৰ অৱদান। ইয়াৰ ভিতৰতে তোমালোকে জুবিন গাৰ্গৰ ৰচনাখন চাই যাবা। যদি পৰীক্ষাত আহি যায় তোমাৰ প্ৰিয় ব্যক্তি, তেতিয়া জুবিন গাৰ্গৰ বিষয়ে লিখি দিলে হ'ব। আৰু বাকী গোটেইকেইখন চাই যাবা, ইয়াৰ ভিতৰত এখন কমন পৰি যাব। নেক্সট আহিলে ভাষা বিষয়ক কেইটামান প্ৰশ্ন। তো প্ৰথমটো হৈছে ব্যাক বাক্য সমাসৰ নাম লিখা। পঞ্চৰত্ন, বৃকুদৰ, কাৱৈতিলিকা, ত্ৰিজগত, উৰাজাহাজ, পিতল চকুৱা, মাতৃভক্তি, পঞ্চনত, কীট পতংগ, বনভোজ, কোলাকণীয়া, ত্ৰিজগত, দম্পতী। এই গোটেইকেইটা চাই যাবা, এটাহে আহিব 1 মাৰ্ক থাকিব, তো গোটেইখিনি প্ৰেক্টিছ কৰিবা। নেক্সট আহিলে সন্ধি ভাঙা বা পতা। তো এইখিনিত তোমালোকে চাই যাবা চিত্তাকৰ্ষক, পৰিচ্ছেদ, নীৰৱ, যদ্যপি, গোলাৰ্ধ, যথাৰ্থ, উচ্ছেদ ইত্যাদি, উল্লেখ, সংহাৰ, তৃষ্ণাতুৰ, অতীন্দ্ৰিয়, দেশ, যুগ, অন্তৰ। ইয়াৰ ভিতৰত যদি কোনোটোৰ এনচাৰ কৰোঁতে প্ৰব্লেম হয় কমেণ্ট কৰিবা, মই এনচাৰটো কমেণ্টতে দি দিম। যথেষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা চাবা, পাৰিলে আৰু এটা দুটা বেছিকৈ চাই যাবা। নেক্সট আহিছে মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ হোৱাৰ কাৰণ, অৰ্থাৎ নত্ববৃদ্ধি সত্ববৃদ্ধি। তো ইয়াৰ বাবে তোমালোকে চাবা বিক্ষন্ন, চাক্ষুষ, পুণ্য, ঋষভ, ৰামায়ণ, ঘণ্টা, অনুষ্ঠান, নষ্ট, প্ৰণালী, কৰুণ, উত্তৰায়ণ, পৰিষ্কাৰ, কণ্টক, সুষমা, অপৰাহ্ন, পৰিণাম। আৰু কেইটামান চাই যাবা, তো ইয়াৰ ভিতৰত এটা আহিবই, 1 মাৰ্ক থাকিব, নিশ্চয় এইটো পাই যাবা। ভাষা বিষয়ক নেক্সট আহিলে বাক্য ৰচনা কৰা। ঢৌতে খৰ মাৰি, পোহাৰী চুপতি, হাতঘাটৰ চেঙেলী, ফৰিং ফুটা জোনাক, হোৱা-দোৱা লগা, কুণ্ডত কটা, ঢোলৰ লগত টেমেকা, কঁকালত টঙালি বন্ধা, টোপাই বুৰমাৰ, দূৰতে বিদুৰ হ, গাখীৰতে মহৰ খুটি। তো এনেকুৱাবিলাক তোমালোকে চাই যাবা। নেক্সট আহিছে বিপৰীত শব্দ। বিপৰীত শব্দ তোমালোকে চাই যাবা ঊৰ্ধ্বত, শান্তি, পৰোক্ষ, আস্তিক, সংকুচিত, দ্ৰুত, কনিষ্ঠ, আবিৰ্ভাৱ, বিস্তৃত, সুখ্যাতি, আনন্দ, স্থাৱৰ, বন্ধন ইত্যাদি। কুৱেশ্যনসমূহৰ এনচাৰ মই আগতে যিকেইটা ভিডিঅ' দি থৈছোঁ তাত প্ৰায়ে আছে, তোমালোকক ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিবা। ইয়াৰ পিছত আহিলে এটা শব্দত প্ৰকাশ কৰা। তাৰ বাবে তোমালোকে চাবা যি সকলো জানে, যাৰ 2 হাত সমানে চলে, হঠাতে হোৱা ঘটনা, আনৰ দুখ দেখা স্বভাৱ, গৰৈ মাছৰ সৰু সৰু পোনা, যাৰ কোনো শত্ৰু নাই, যাৰ আগমন আহ্বান কৰা যায়, যি ঋতুৱে ঋতুৱে যজ্ঞ কৰে, নেচ নহৰা বেঙৰ পোৱালি, যি নানা অভাৱত থাকে, যি অনাই বনাই ঘূৰি ফুৰে। কোনোবাটো যদি তোমালোকে নোৱাৰা কমেণ্ট কৰিবা, মই এনচাৰটো দি দিম। ইয়াৰ পাছত আহিছে প্ৰত্যয় ভাঙি দেখুওৱা। পেনীয়া, দুষ্টালি, দয়ালু, ভাৱৰীয়া, লেখক, কলপতীয়া, মৰমীয়াল, পথিক, ঘৰচীয়া, খেতিয়ক ইত্যাদি। ইয়াৰ এনচাৰবিলাক মই দিয়া নাই, মোৰ আগৰ ভিডিঅ'সমূহত আছে, চাই ল'বা, আৰু যদি কোনোবাটো নোৱাৰা কমেণ্ট কৰি জনাবা। আৰু ইয়াৰ পাছত নেক্সট ভাষা বিষয়ক শব্দ হৈছে সমাৰ্থক শব্দ লিখিবলৈ আহে। হাত, ঘিউ, উচৰ্গা, নতুন, অনন্তকাল, উপাসনা, কটকী, নবীন, অতিথি, তৰংগ, বৃক্ষ, কামিনী, বতাহ, ললাট, ইক, চৰ্চিছ। ইয়াৰ লগতে তোমালোকে আৰু 2টা বস্তু চাবা, সেইকেইটা আছে সৰল বাক্য বা জটিল বাক্যৰ পৰিৱৰ্তন। এটা বাক্য দিব যাক আমি
বাক্যৰ পৰিৱৰ্তন কৰিব লাগে। সৰল বাক্য দিলে জটিল বাক্যলৈ, জটিল বাক্য দিলে সৰল বাক্যলৈ। লগতে এটা বাক্য দি দিব, বাক্যটোত আমি যথাস্থানত যতি চিহ্ন বহাব লাগিব। তো এনেকুৱাবিলাক তোমালোকে ঘৰত অনুশীলন কৰিবা। ইয়াৰ পিছতে আহোঁ আমি আবেদন লিখা অথবা প্ৰতিবেদন লিখা। যিকোনো এটা টপিক দি দিব, এইটো আৰু কমন বুলি নাই। তোমালোকে টপিকটোৰ ওপৰত বেছ কৰি আবেদন লিখিব লাগিব অথবা প্ৰতিবেদন লিখিব লাগিব। আৰু এইটো যদি লিখিবলৈ বেয়া পোৱা তেতিয়াহ'লে ভাৱ সম্প্ৰসাৰণ কৰিব পাৰা। 4 মাৰ্ক থাকিব, যিকোনো এটা কৰিলে হ'ল। তো ইয়াৰ বাবে তোমালোকক কমন দিছোঁ, ৰাইজে নখ জোকাৰিলে নৈ বয়, চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, তুলসীৰ লগত কলপতোৱাৰ মুক্তি, 100 গৰু মাৰিলে বাঘৰো মৰণ, উদক ভেটাৰখীয়া পতা ইত্যাদি। তো এইকেইটা তোমালোকে অনুশীলন কৰিবা। এবাৰ আহোঁ গ্ৰুপ বি, যাক বৈকল্পিক বুলি কোৱা হয়। ইয়াত মুঠ 25 নম্বৰ থাকে। তো ইয়াতো প্ৰথমতে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব। শ্বৰ্ট কুৱেশ্যনৰ বাবে তোমালোকে চাবা অতি চমু উত্তৰ দিয়া। তো তাত 1 নম্বৰকৈ থাকিব। ক নম্বৰটো দিয়া হৈছে, অমৰাৱতী নগৰৰ পাৰত গঢ় লৈ উঠা বিশ্ববিদ্যালয়খনত হিন্দু শিক্ষাৰ লগতে অন্য কি শিক্ষা দিয়া হৈছিল? শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু শিক্ষাৰ লগতে বৌদ্ধ শিক্ষা দিয়া হৈছিল। খ নম্বৰটো দিছোঁ, শিলভদ্ৰৰ কোনখন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল? শিলভদ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। গ নম্বৰ দিয়া আছে, হেমকোষৰ প্ৰণেতা কোন? ইয়াৰ উত্তৰটো হ'ব, হেমকোষৰ প্ৰণেতা হৈছে হেমচন্দ্ৰ গোস্বামী। ঘ নম্বৰ দিয়া আছে, অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী 1950 চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ সভাপতি আছিল। ঙ নম্বৰ দিয়া হৈছে, তেখেতে কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল? ইয়াত অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা কোৱা হৈছে। তেখেতে গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল। নেক্সট আহিলে প্ৰথম সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন আছিল? এইটো তোমালোকে জানাই, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা হৈছে পাণিনি। স্পেলিংটো শুদ্ধকৈ লিখিবা। আৰু দ্বিতীয় নম্বৰ দিয়া হৈছে, শ্ৰীধৰ কন্দলী কোন যুগৰ কবি? ইয়াৰ উত্তৰটো হ'ব, শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি, অৰ্থাৎ উত্তৰ শংকৰ যুগৰ কবি। নেক্সট বৰ্গীয়া জ নম্বৰটো দিয়া হৈছে, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটটোৰ নাম লিখা। সেইটো হৈছে প্ৰিয়তমাৰ চিঠি। বৰ্গীয়া ঝ নম্বৰ দিয়া হৈছে, বিষাদ যোগ পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে? ইয়াৰ উত্তৰটো হ'ব, বিষাদ যোগ পাঠটি ভট্টদেৱৰ কথাগীতাৰ পৰা তুলি দিয়া হৈছে। নিয় নম্বৰ দিয়া হৈছে, নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজন কোন আছিল? সেইটো আমি অলপতে পাই আহিছোঁ, তেখেত হৈছে শিলভদ্ৰ। মধ্যমীয়া ত নম্বৰ দিয়া হৈছে, কানাইৰ চাতুৰী নামৰ কবিতাটি কবিৰ কোনখন পুথিৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো হ'ব, কানাইৰ চাতুৰী নামৰ কবিতাটো শ্ৰীধৰ কন্দলীৰ কাণখোৱা পুথিৰ অন্তৰ্গত। নেক্সট মধ্যমীয়া ঠ নম্বৰ দিয়া হৈছে, কোনখন বিশ্ববিদ্যালয় কাৰ দিনত ভাৰতবৰ্ষৰ পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল? ইয়াৰ উত্তৰটো হ'ব, উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল সেই বিশ্ববিদ্যালয়খন বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল। ডিয়াৰ ষ্টুডেণ্ট, মই আগতে কৈ আছোঁ যে অসমীয়া ছাবজেক্টটোৰ পৰিসৰ যথেষ্ট বিশাল। তো ইয়াৰ লগতে আমি পাঠ্যপুথিৰ পৰাও কেইটামান অতি চমু উত্তৰৰ প্ৰশ্ন চাব লাগিব। পুথিৰ পৰা তোমালোকে কানাই চাতুৰী পাঠটোৰ পৰা শ্বৰ্ট কুৱেশ্যন চাবা। 1 গ-টো, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? আৰু ঘ নম্বৰ, কপিল মুনিৰ মাতৃ কোন আছিল? এইটো আহিয়ে থাকে, প্ৰি ফাইনেলত খুব আহিছে, ভালকৈ চাই যাবা। আৰু ইয়াৰ লগতে বিষাদ যোগ পাঠটিৰ পৰা চাবা 1 নম্বৰৰ ঙটো, কুলক্ষয় দোষ কি? আৰু শেষত প্ৰাচীন ভাৰতীয় শিক্ষা, এই পাঠটোৰ 1 নম্বৰৰ ঙটো চাবা তোমালোকে যে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল? তো এইকেইটা চাই যাবা। নেক্সট আহিলে চমু উত্তৰ দিয়া। 2 মাৰ্কৰ বাবে তোমালোকে চাবা ক নম্বৰ, মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ যিকোনো দুটা নাম লিখা। তো ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম আছিলে চাণক্য, তেখেতৰ আৰু দুটা নাম আছিলে বিষ্ণুগুপ্ত আৰু কৌটিল্য। তো যিকোনো দুটা ইয়াৰ পৰা লিখি দিলে হ'ব। খ নম্বৰ দিছে, ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এইটো শ্বৰ্ট কুৱেশ্যন আহি থাকে, তোমালোকে স্পেলিংটো ভালকৈ চাবা। আৰু ইয়াৰ লগতে আৰু এটা কুৱেশ্যন দিয়া হৈছে, তেখেতক পণ্ডিত সমাজে কি উপাধি প্ৰদান কৰিছিল? তেখেতক পণ্ডিত সমাজে কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি প্ৰদান কৰিছিল। গ নম্বৰ দিয়া হৈছে, বিষাদ যোগ পাঠটো লেখকৰ কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে? এইটো মই আলোচনা কৰিছোঁ, এইটো কথাগীতাৰ পৰা তুলি দিয়া হৈছে। আৰু ইয়াৰ লগতে আৰু এটা কুৱেশ্যন দিয়া হৈছে যে অৰ্জুনক কিয় কপিধ্বজ বোলা হয়? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ, অৰ্জুনৰ যিখন ৰথ আছিল, তো ৰথৰ যিখন পতাকা অৰ্থাৎ ধ্বজত বান্দৰৰ প্ৰতীক আছে বাবে অৰ্জুনক কপিধ্বজ বোলা হয়। ইয়াৰ এনচাৰসমূহ মই প্ৰি ফাইনেলত যিবিলাক আছামিছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' আছে দিছিলোঁ, তাত আছে, তোমালোকে চাব পাৰিবা।
ডিয়াৰ ষ্টুডেণ্ট, তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াৰ পিছতে মই নেক্সট ভিডিঅ'টো ইংলিছৰ ওপৰত বনাম, যিটো ভিডিঅ'ৰ পৰা তোমালোকে সকলোৱে লেটাৰ পাবা বুলি মই আশাবাদী। নেক্সট ঘ নম্বৰ দিছে, এই 6 দুখত আততায়ী কৌৰৱসকল কি কি 6 দুখত আততায়ী আছিল? নম্বৰ দিয়া হৈছে, কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অৰ্জুন, ভীম আৰু যুধিষ্ঠিৰে বজোৱা শংখকেইটাৰ নাম লিখা। আৰু প্ৰথম 6 নম্বৰ দিছে, বিক্ৰমশিলা বিশ্ববিদ্যালয় সম্পৰ্কে চমুটোকা লিখা। তো 2 মাৰ্ক থাকিব এইবিলাকত, তোমালোকে এইখিনি নিজে ঘৰত অনুশীলন কৰি যাবা। নেক্সট আহিলে উত্তৰ দিয়া 3 আৰু 4 মাৰ্কৰ বাবে। ক নম্বৰটো দিয়া আছে, প্ৰাচীন ভাৰতত কেইখন বিশ্ববিদ্যালয় আছিল, প্ৰত্যেকৰে নাম লিখা। খ নম্বৰটোত দিছোঁ, ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ লিখা। এইটো ইম্পৰ্টেণ্ট হয়। আৰু গ নম্বৰ দিয়া আছে, হ'ল এৱে তোৰ সময় হবৰ জাতিৰ ঝাৰুধাৰ যে তই, বাক্য শাৰীৰ তাৎপৰ্য বিশ্লেষণ কৰা। ঘ নম্বৰ দিয়া আছে, গাততে পুততে পেটৰি বান্ধতে ধনত লাগিবে জুই, ইয়াত কোনে কিয় ধনত জুই লাগিব বুলি কৈছে। তো এইখিনি তোমালোকে ভালকৈ অনুশীলন কৰিবা। আৰু এই প্ৰশ্নকেইটাৰ লগতে পাঠ্যপুথিৰ পৰা আৰু কেইটামান চাব লাগিব, মই জনাই দিছোঁ কোনখিনি চাব লাগিব। কানাই চাতুৰি পাত্ৰীৰ পৰা 4 নম্বৰটো চাবা, মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল, কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখাটো 2 নম্বৰ থাকিব। ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ পৰা 3 নম্বৰটো চাবা, নহ'ল যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এইটো অনুশীলন কৰিবা। নেক্সট বিষাদ যুগ পাঠটোৰ পৰা চাবা, কুৱেশ্যন নম্বৰ 2টো তোমাৰ পাঠটোত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। 3 নম্বৰটো চাবা, অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল। আৰু নেক্সট চাবা তোমালোকে 5 নম্বৰটো আৰু 6 নম্বৰটো, এইকেইটা যথেষ্ট ইম্পৰ্টেণ্ট হয়। তো এইখিনি তোমালোকে অনুশীলন কৰিবা। তো একেবাৰে শেষত প্ৰাচীন ভাৰতীয় শিক্ষা, এই পাঠটোৰ পৰা চাবা 4 নম্বৰটো, এইটো আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি, প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল। আৰু ইয়াৰ লগতে আৰু এটা চাবা, সেইটো হৈছে 7 নম্বৰ, প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা, চমুকৈ লিখা। তো এইকেইটা চালেই যথেষ্ট হ'ব। নেক্সট খ অংশৰ যিখিনি ভাষা বিষয়ক, তো 24 নম্বৰ কটো দিয়া আছে, উপসৰ্গ ব্যৱহাৰ কৰি বাক্য লিখা, উপ, অপ, পৰা, প্ৰ। খ নম্বৰ দিয়া আছে, বিপৰীত লিংগ লিখা, তেজস্বী, তো তেজস্বিনী, কজলা, কাজলী, সুন্দৰী, সুন্দৰ, মাতৃ, পিতৃ, মামা, মামী। এইবিলাকৰ এনচাৰ মই আগৰ ভিডিঅ'মত দি থৈছোঁ। গ নম্বৰত আধুনিক ৰূপ লিখিবলৈ আহে, তোমালোকে এইখিনিত চাবা, হাৰ্লি, কটাহ, চুৰ, মমিন, খেৰী, বিগুটীয়া, আচি, পোহাইল, সুতীয়া। এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে অনুশীলন কৰিবা ভালকৈ। আৰু ইয়াৰ লগতে আৰু দুটা বস্তুত তোমালোকে চাবা, এটা বাক্য দিব, বাক্যটো আমি শুদ্ধকৈ লিখিব লাগিব। আৰু অনুসৰ্গ বহুৱাব লাগিব, এটা বাক্য দি দিব, খালী স্পেচত আমি চোন, হবলা, এনেকুৱা ধৰণৰ অনুসৰ্গবিলাক বহুৱাবলৈ তোমালোকে অনুশীলন কৰিবা। একেবাৰে শেষত দিলোঁ 25 নম্বৰ। ইয়াত 25 নম্বৰ বুলি এইকাৰণে দিছোঁ, কাৰণ এইবিলাক প্ৰশ্ন একেবাৰে শেষত 25 পাই যায়গৈ। ইয়াত তোমালোকে চিৰিয়েল নাম্বাৰ গুৰুত্ব নিদিলেও হ'ব। তো এনিৱে ক নম্বৰটো দিয়া হৈছে, অনুসৰ্গ কাক বোলে, এটা উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুওৱা। খ নম্বৰ দিছে, চন্দ্ৰৰ সূত্ৰ লিখি সংজ্ঞা দিয়া, ঝুমুৰি, ঝুনা, লেচাৰী, পৰ্ব, ছবি, দুলৰি, চৰণ, মৃত্যাক্ষৰ ছন্দ। এইখিনি কিন্তু তোমালোকে ভালকৈ অনুশীলন কৰিবা, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিবই 100% চিয়'ৰ। তো মাই ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল যিসকল ষ্টুডেণ্টে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে আছামিছৰ এটা সম্পূৰ্ণ ভিডিঅ'। আৰু এই ভিডিঅ'টোৰ পৰা তোমালোকৰ 80% কমন পৰিব, হয়তো 100ও আহি যাব পাৰে। তো আশা কৰোঁ যোনে এইখিনি ভালকৈ অনুশীলন কৰিবা, মই দিয়া প্ৰশ্নখিনি সকলোৱে লেটাৰ পাবা। আৰু নেক্সট ইয়াৰ পিছতে মই ইংলিছ ছাবজেক্টৰ এটা ভিডিঅ' বনাম। তো যদি কোনোবা নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আনটো ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।